Hello dear students, welcome to the channel. আজি আমি ক্লাস 9 ৰ গণিতৰ নতুন কিতাপৰ আমি 2.2 এক্সাৰসাইজটো সলভ কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি 2.1 টো সলভ কৰিছিলো। যদি তোমালোকে চোৱা নাই তেন্তে চাই লব পাৰা। ওকে, তো বলা আমি কোৱেশ্চন নম্বৰ 1 ৰ পৰা সলভ কৰি যাওঁ। ওকে, তো কোৱেশ্চন নম্বৰ 1 ত আমাক কি দিয়া আছে 5x - 4x² + 3 বহুপদৰ মান নিৰ্ণয় কৰা। যেতিয়া এইবোৰ আমাক দিয়া আছে। ওকে, তো আমাক বহুপদটো কি দিয়া আছে? তো আমি বহুপদটো লিখি লম প্ৰথমতে কোৱেশ্চন নম্বৰ 1 px বুলি ধৰি লম বহুপদটো। ওকে, তো এটো আমাক দিয়া আছে 5x - 4x², 5x - 4x² + 3. ওকে, তো 1 নম্বৰত আমাক দিয়া আছে x ৰ মান, 2 নম্বৰত x ৰ মান আৰু 3 নম্বৰত x ৰ মান। ওকে, 0 - 1 আৰু 2, 0 - 1 আৰু 2। তো 1 নম্বৰৰ কাৰণে 1 নম্বৰত আমাক কি দিয়া আছে x = 0 দিয়া আছে। তো ইয়াৰ পৰা আমি px ত পাতিব লাগে। px আমাক বহুপদটো কি দিয়া আছে 5x - 4x² + 3. ওকে, সো এতিয়া px মানে এটো হৈ গল আমাৰ কি হয় বহুপদ। তো এটো বহুপদৰ আমি নাম দি দিছো px। তো ইয়াত আমি p x ৰ ঠাইত আমাক কিমান পাতিব দিছে 0। তো আমি x ৰ ঠাইত পাতিম 0। তো যত যত x আছে তাত আমাৰ কি হৈ যাব 0 পাতি যাম। ওকে, তো 5x মানে ইয়াত একো চিহ্ন মানে পূৰণ হৈ আছে। তো 5 আৰু x পূৰণ হৈ আছে, x ৰ ঠাইত কি হ'ব 0, কাৰণ আমি x ৰ ঠাইত 0 দিয়া আছে। মাইনাস এটো 4x² মানে 4 পূৰণ x ৰ ঠাইত কি পাতিব লাগিব 0, আৰু x ৰ ওপৰত কি আছে স্কয়াৰ, তো স্কয়াৰ দি দিলো +3। এটা যদি আমি ভালকৈ চাওঁ এটো 5 আৰু 0 পূৰণ হৈ আছে। তো যিকোনো সংখ্যা যদি 0 লগত পূৰণ হয় কি হ'ব 0 হ'ব। আৰু এটো যদি আমি চাওঁ 4 আৰু 0 পূৰণ হৈছে অৰ্থাৎ 0 হৈ যাব। তো আগৰ এই দুটা পদটো কি হ'ব 0 হ'ব, বাকি শেষত কি থাকি যাব 3। তো এটো আমি কি পালো 3 পালো। ওকে, তো এটো হ'ব আমাৰ आंसर। এনেকৈ 2 নম্বৰটো 2 নম্বৰত আমাক কি পাতিব দিছে x ৰ মান -1। তো আমি x পাতিম -1। ওকে, তো বহুপদটো কি আছিল পাতি লওঁ এবাৰ 5x - 4x² + 3। ওকে, তো এটা আমি কি পাতিব লাগিব -1। তো x ৰ ঠাইত পাতিলো আমি -1। তো এটো হ'ব 5 পূৰণ বিয়োগ 1। ওকে, আকৌ ইয়াত মাইনাস চিন আছে, মাইনাস দিলো। এটো 4 পূৰণ -1 ৰ স্কয়াৰ, ওপৰত স্কয়াৰ আছে +3। ওকে, তো এটো কি হ'ব এটা এটো প্লাসে মাইনাসে পূৰণ হৈ আছে। তো প্লাস মাইনাস পূৰণ হ'ব, প্লাসে মাইনাসে মাইনাস, 5 × 5। এটা যদি মই চাও স্কয়াৰ আছে, প্ৰথমতে স্কয়াৰটো ভাঙিব লাগিব। স্কয়াৰ থাকিলে কি হয় মাইনাস টু প্লাস হৈ যায়, কাৰণ ইয়াত স্কয়াৰ মানে দুবাৰ পূৰণ হৈ আছে। -1 -1 পূৰণ হৈ আছে, মাইনাসে মাইনাসে প্লাস 1 × 1, তো কি হ'ব +1 হ'ব। তো 1 আৰু 4 পূৰণ হ'ব, তো 1 টো এটা পজিটিভ থাকিব, তো প্লাসে মাইনাসে এটা আকৌ কি মাইনাস হ'ব আৰু 4। ওকে, কি এটো আমি যেটো -1 টো স্কয়াৰ কৰিম, স্কয়াৰ কৰিলে আমি 1 পাম, অকল 1 পজিটিভ 1। ওকে, তো 1 আৰু 4 পূৰণ হ'ব, তো 4 × 4 এটা এটা পজিটিভ থাকিব, এটা নেগেটিভ, তো প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব, আকৌ প্লাসত শেষত কি আছে +3। তো এটা আমাৰ এটো মাইনাস মাইনাস থকা আছে, তো একেলগে লিখি লম -5 আৰু -4 হ'ব আমাৰ যোগ হয় -9 + 3। এটা যোগ আৰু এটা বিয়োগ থাকিলে সদায় আমি কি কৰিব লাগে বিয়োগ কৰিব লাগে। 9 ৰ পৰা 3 গলে 6। ওকে, এটা বিয়োগ চিন থকা সংখ্যাটো ডাঙৰ আছিল, সেইকাৰণে আমাৰ ইয়াত থাকি যাব মাইনাস। তো আমাৰ কি মান হ'ব -6। ওকে, তো এটা আমি 3 নম্বৰটো কৰিম। 3 নম্বৰত আমাক দিয়া আছে x ৰ মান -2। এবাৰ বহুপদটো পাতি লওঁ। px সমান কি দিয়া আছে এটো 5x - 4x² + 3। ওকে, তো এটা আমি x ৰ ঠাইত কি পাতিব লাগে -2। তো -2 পাতিলো। তো এটো আমি 5 পূৰণ x ৰ ঠাইত বিয়োগ 2। ওকে, আমি ব্ৰেকেট দিব লাগিব কিয়, কাৰণ পূৰণ আৰু বিয়োগ চিন একেলগে হৈ যাব নহলে। তো 4 আকৌ 4 পূৰণ x² আছে, অৰ্থাৎ বিয়োগ 2 ৰ স্কয়াৰ আৰু ইফালে +3। ওকে, তো এটা আমি এটো আকৌ পূৰণ হৈ আছে, প্লাস মাইনাস পূৰণ হ'ব, প্লাসে মাইনাসে মাইনাস। তো 5 × 2 = 10। আকৌ ইয়াতো এটো 2 × 4 হ'ব, পজিটিভ হ'ব, কাৰণ স্কয়াৰ আছে। ওপৰত যদি পাৱাৰটো জুৰিয়া সংখ্যা থাকে সদায় আমি উত্তৰটো কি পাম ধনাত্মক পাম। ওকে, তো এটো ইয়াত মাইনাস চিন থাকিলে আমি প্লাসত आंसर পাম। তো 4 হ'ব, 4 আৰু 4 পূৰণ হ'লে 4 × 4 = 16। ইয়াত মাইনাস আছে, প্লাস প্লাসে মাইনাসে হৈ যাব মাইনাস, শেষত +3। এই দুটা যদি মই চাওঁ মাইনাস আছে, এটো মাইনাস, তো একে চিন থাকিলে যোগ হ'ব। তো -10 আৰু -16 মিলি -26 + 3। এটা যোগ আছে, এটা বিয়োগ, তো সদায় বিয়োগ কৰিব লাগে। 26 ৰ পৰা 3 গলে হ'ব আমাৰ 23। যেহেতু বিয়োগ চিন থকা সংখ্যাটো ডাঙৰ আছিল, তো আমাৰ এই বিয়োগ চিন থাকি যাব, তো -23। ওকে, তো আমি 1 নম্বৰ প্ৰশ্নটো সলভ কৰিলো। কিমান পালো প্ৰথমটো পালো 3, তাৰ পিছত পালো -6 আৰু পিছত পালো আমি -23। তো 1 নম্বৰৰ 1 2 3 আমি তিনিটাও কৰিলো। এতিয়া 2 নম্বৰটো এনেকৈ কি বুলি কৈছে তলৰ বহুপদবোৰৰ প্ৰত্যেকৰ বাবে p0 p1 আৰু p2 নিৰ্ণয় কৰা। ওকে, প্ৰথম বহুপদ আমাক কি দিয়া আছে p y² - y + 1, y² - y + 1। ওকে, তো p কি পাতিব দিছে আমাক 0 1 আৰু 2। 0 পাতিব দিছে, 1 পাতিব দিছে আৰু 2 পাতিব দিছে। ওকে, তো প্ৰথমতে আমি p0 পাতিম। তো অৰ্থাৎ যত যত y আছে
y ঠাইত কি হৈ যাব 0 হৈ যাব তো এইটো y ঠাইত 0 0 স্কয়ার মাইনাস 0 প্লাস 1 তো এটো কিমান হ'ব 0 স্কয়ার মানে 0 এইটোখিনি গোটেই 0 হ'ব তো 0 আৰু প্লাস 1 তো কি থাকিব 1 হ'ব এতিয়া আকৌ p কিমান পাতিব আছে 1 পাতিব আছে তো 1 পাতিম যদি 1 পাতো তো y স্কয়ার ঠাইত কি হৈ যাব y ঠাইত 1 তো 1 স্কয়ার মাইনাস এটো কিমান হ'ব 1 আৰু প্লাস 1 তো এইটো 1 স্কয়ার মানে 1 হ'ব 1 গুণ 1 1 ৰ পৰা 1 গলে 0 আৰু 0 যদি 1 যোগ কৰো থাকি যাব 1 ওকে তো এইটো হ'ব आंसर তো p টো পাতিব দিছে তো p আমি পাতিম 2 তো কি আছে y স্কয়ার মাইনাস y প্লাস 1 তো y স্কয়ার মানে 2 স্কয়ার মাইনাস 2 প্লাস 1 তো এটো কিমান হ'ব 2 দুগুণ 4 হ'ব বিয়োগ 2 যোগ 1 তো 4 পৰা 2 গলে 2 2 আৰু 1 যোগ কৰিলে কিমান হ'ব 3 তো কিমান যাব আমাৰ 3 হ'ব ওকে তো আমাৰ 1 নম্বৰটো হৈ গল 2 নম্বৰ 1 টো এটো 1 পালো পিছতো 1 পালো তাৰ পিছত আৰু 3 পালো ওকে এটা 2 নম্বৰটো কৰিম 2 নম্বৰ 2 নম্বৰ 2 আমাক কি দিয়া আছে pt দিয়া আছে 2 plus t 2t square 3 cube pt আমাক বহুপদ দিয়া আছে ওকে তো আমাক এটো বহুপদ দিয়া আছে প্ৰথমতে আমি কি পাতিব লাগিব 0 পাতিব দিছে তো 0 পাতিম তো 0 পাতিলে 2 plus 0 plus 2 into 0 square আৰু এটো আছে minus 0 cube ওকে তো এটো 0 লগত পূৰণ হৈছে 0 এটো 0 কিউব মানে 0 হয় আৰু এটো 0 তো হেকত কি আছে 2 তো 2 তো আমাৰ থাকি যাব ওকে তো পিছে আকৌ p1 পাতিব লাগে তো 1 পাতি যাম এতিয়া তো 2 আছে 2 পাতিম প্লাস t মানে 1 প্লাস 2 into t স্কয়ার মানে 2 into 1 স্কয়ার ইয়াত চাই কৰি আছে ওকে বহুপদটো এটো হয় মই এটো চাই ইয়াত পাতি গৈ আছো t ৰ মান মাইনাস t কিউব মানে 1 ৰ কিউব ওকে এতিয়া 2 আৰু 1 যোগ হলে এটো কিমান হ'ব 3 হ'ব প্লাস প্ৰথমতে আমি পূৰণটো কৰি ল'ব লাগিব পূৰণ এটো হৈ যাব আমাৰ 1 গুণ 1 1 তো 2 গুণ 2 মাইনাস এটো 1 কিউব মানে কি হ'ব 1 তো 2 ৰ পৰা 1 গলে 1 তো 1 আৰু 3 যোগ হলে আমাৰ কিমান হ'ব 4 তো এটো হৈ গল আমাৰ 4 এনেকৈ p2 পাতিম ওকে তো বহুপদটো আমাৰ এটো আছিল 2 plus t মানে 2 plus 2 প্লাস তাৰপিছত 2t স্কয়ার মানে 2 পূৰণ t স্কয়ার মানে 2 স্কয়ার মাইনাস তাৰপিছত কি আছিল t কিউব মানে t ধাৰিতে 2 তো 2 কিউব তো এটা আমি কৰিব লাগিব 2 আৰু 2 যোগ কৰি দিব 4 হ'ব প্লাস এটো 2 দুগুণ 4 হ'ব 4 লগত যদি আকৌ 2 পূৰণ কৰো 4 দুগুণ 8 মাইনাস এটো যদি 2 কিউব কৰো 2 কিউব কৰিলে অৰ্থাৎ 2 3 বাৰ পূৰণ হৈছে 2 দুগুণ 4 4 দুগুণ 8 হ'ব তো এটো প্লাস 8 মাইনাস 8 বিয়োগ হৈ যাব 0 হৈ যাব তো কাটি দিব পাৰো তো এটো থাকি গল আমাৰ কিমান 4 তো আমি आंसर কিমান পালো প্ৰথমতে পালো আমি 2 0 পাতিলে 1 পাতিলে 4 পালো আৰু 2 পাতিলে আমি কি পালো 4 ওকে ওকে তো 2 নম্বৰো হৈ গল তাৰ পিছত এটা আমি কৰিম 3 নম্বৰটো তো ইয়াতে কৰি দিও px সমান আমাক দিয়া আছে x কিউব তো আমি x ৰ মান কি পাতিব লাগে 0 পাতিব লাগে বা p ৰ মান কি পাতিব দিছে 0 পাতিব দিছে পিছত 1 পাতিব দিছে আৰু 2 পাতিব দিছে ওকে তো আমি প্ৰথমতে p0 পাতিম সো 0 পাতিলে হৈ যাব এটো আমাৰ 0 কিউব তো 0 কিউব মানে কি হয় 0 হয় তাৰ পিছত আকৌ p1 পাতিব লাগে তো 1 পাতিলে x কিউব আছে তো 1 কিউব মানে কি হয় 1 হয় পিছত আকৌ p2 পাতিব লাগে 2 পাতিলে হৈ যাব আমাৰ 2 কিউব মানে কিমান হ'ব 8 তো এটো হৈ গল আমাৰ आंसर তো 3 নম্বৰ आंसरটো হৈ গল ইয়াৰ পিছত 4 নম্বৰটো